যে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তনৰ বাবে ইতিমধ্যে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। বিভিন্ন মৌখিক আৰু হোৱাটছআপ গ্ৰুপৰ জৰিয়তে তথাকথিত আনঅফিচিয়েল যি ইনষ্ট্ৰাকশ্যনসমূহ BLO ছুপাৰভাইজাৰ তেওঁলোকলৈ পঠিওৱা হয় আৰু তাৰ জৰিয়তে গ্ৰাম্য অঞ্চলত শেহতীয়াভাৱে কোৱা গৈ আছে যে আপোনালোকে 7 নম্বৰ ফৰ্ম ফিল আপ কৰক। আজি চাওক, চেঙা সমষ্টি এটি সীমামূৰীয়া অঞ্চল। কামৰূপ জিলা, নলবাৰী জিলা আৰু গোৱালপাৰা জিলাৰ সীমাত অৱস্থিত এখন সমষ্টি। গোটেই ব্ৰহ্মপুত্ৰ নদীখন চেঙা সমষ্টিত, চাৰিওপিনে গৰাখহনীয়া। কৰবাত যদি কোনোবাই গৰাখহনীয়াৰ ফলত ইফালৰ পৰা সিফালে স্থানান্তৰিত হৈছে, তেওঁলোকৰ নামটো জোৰ জবৰদস্তি 7 নম্বৰৰ জৰিয়তে ফৰ্ম 7ৰ জৰিয়তে তেওঁলোকৰ নাম কৰ্তনৰ কাৰণে BLOসকলক নিৰ্দেশ দিয়া হৈছে বা BLOসকলে সেই ফৰ্ম লৈ ৰাইজৰ ঘৰে ঘৰে ঘূৰি আছে। 7 নম্বৰ ফৰ্মৰ জৰিয়তে কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে আমি স্পষ্ট জবাব বিচাৰিছো। আমি জবাব বিচাৰিছো নিৰ্বাচন আয়োগৰ পৰা যে আপোনালোক বিজেপিৰ বহতীয়া নেকি? আপোনালোক বিজেপি বা চৰকাৰৰ চুতলপিত কাম কৰে নেকি? যদি নকৰে, যিসকলক আপোনালোকে ৰিক্ৰুইট কৰিছে তেওঁলোকে আমাক জোৰ জবৰদস্তি 7 নম্বৰ ফৰ্ম কিয় ফিল আপ কৰি আহিছে? 7 নম্বৰ ফৰ্ম কাৰ কাৰণে চলে? 7 নম্বৰ ফৰ্ম যদি কোনোবাৰ মৃত্যু হৈছে, কোনোবাৰ বয়স কম, তাৰ পিছতো নাম উঠিছে ভোটাৰ তালিকাত, অনুপস্থিত বা স্থায়ীভাৱে স্থানান্তৰিত হৈছে বা ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় নাগৰিক নহয়, তেওঁলোকৰ কাৰণে 7 নম্বৰ ফৰ্ম। এই 7 নম্বৰ ফৰ্মটো কিয় বলপূৰ্বকভাৱে এই মানুহখিনিৰ ওপৰত জাপি দিব বিচৰা হৈছে, আমি তাৰ স্পষ্টীকৰণ বিচাৰিছো। আজি যদি কোনোবাই স্থানান্তৰিত হৈছে তাৰ কাৰণে স্পষ্টভাৱে নিৰ্বাচন আয়োগৰ 8 নম্বৰ ফৰ্ম আছে। এই 8 নম্বৰ ফৰ্ম দিয়াৰ লগে লগে কোনোবাই যদি চেঙা সমষ্টি কোনোবা এখন গাঁৱৰ পৰা গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিত যদি স্থানান্তৰিত হৈছে, তেওঁৰ নামটো যাওক। কিন্তু 7 নম্বৰৰ জৰিয়তে ইপিক ID সহকাৰে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক নাগৰিকত্বহীন কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ স্পষ্ট বিৰোধ আমি AIUDF দলে কৰিছো। আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো, এই ধৰণৰ ষড়যন্ত্ৰ হলে AIUDF দল ৰাজপথত নামিবলৈ বাধ্য হ'ব। AIUDF দল বদ্ধপৰিকৰ। আমি বিগত সময়ত 1997 চনৰ যি স্পেচিয়েল ৰিভিজন আছিলে আমি চাইছো, তাৰ পৰা আমাৰ তিক্ত অভিজ্ঞতা আছে। তাতে দেখা গৈছিল যে হাজাৰ হাজাৰ লাখ লাখ মানুহে হিয়াৰিঙৰ লাইনত থিয় হৈ হিয়াৰিং দিছিল, তাৰপিছত তেওঁলোকক ভোটাৰ বনোৱা গৈছিল। তদানীন্তন অগপ চৰকাৰ আছিল আৰু সেই অগপ চৰকাৰৰ সময়ত আমাক এই ধৰণৰ ৰিভিজনৰ জৰিয়তে ভোটাৰ বনাইছিল। 2005 চনত এই ৰিভিজনৰ জৰিয়তে বহুত মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছিল আৰু পুনশ্চ এই 2026 চনৰ SRৰ জৰিয়তে, স্পেচিয়েল ৰিভিজনৰ জৰিয়তে আকৌ নাম কৰ্তন কৰিব বিচৰা হৈছে। আজি নিৰ্বাচন আয়োগে যদি এই নিৰ্লিপ্ততাৰ ভূমিকা পালন কৰি এটা অন্যায়ক যদি প্ৰশ্ৰয় দিয়ে, বৈধ ভাৰতীয় নাগৰিকৰ যদি কোনো এটা ৰাজ্যৰ বা দেশৰ কোনো ভোটাৰ তালিকাত যদি নাম নাথাকে, তেওঁলোকক ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ নেকি? এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব। এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। চৰকাৰ, প্ৰশাসন, DC তেওঁলোকৰ জৰিয়তে আচলতে কৰিব বিচাৰিছে কি? তেওঁলোকক মৌখিকভাৱে মই শুনিছো বহুত BLOৰ পৰা, বহুত ছুপাৰভাইজাৰৰ পৰা ভাবুকি দিয়া হয়, চাকৰি নকৰিলে লিখি থৈ যাওক। এই ধৰণে ভাবুকি কিয়? এই ধৰণে ভাবুকি কোন আপোনালোক দিবলৈ? কোনো এজন 18 বছৰৰ ওপৰৰ বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰবাত নহয় কৰবাত থাকিবই লাগিব আৰু সেয়া সুনিশ্চিত কৰিব লাগিব আপোনালোকে। নিৰ্বাচন আয়োগ যদি বিজেপি আৰু চৰকাৰৰ পুতলা, তেনেহ'লে তেওঁলোকে স্পষ্ট কৰক। যোৱা ডিলিমিটেশ্যনৰ সময়ত আমাৰ নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ আছে। যোৱা ডিলিমিটেশ্যনৰ সময়ত নিৰ্বাচন আয়োগে সম্পূৰ্ণভাৱে বিজেপিৰ বহতীয়া হিচাপে কাম কৰিছে। মই অন ৰেকৰ্ড কৈছো, নিৰ্বাচন আয়োগে যদি সম্ভৱ মোক নটিচ দি তেওঁলোকে তলব কৰক আপোনালোকে। আজি আপোনালোকে বৈধ ভাৰতীয় নাম কৰ্তন কৰিব, আমি সোধাই থাকিম, আমি মনে মনে বহি থাকিম? এই কথা হ'ব নোৱাৰে। এই কথা হ'ব নোৱাৰে। অজস্ৰ ভাৰতীয় অসমৰ নাগৰিকসকলক সুৰক্ষিত হ'বই লাগিব। তেওঁলোকৰ নাগৰিকত্বক এই ধৰণে চিলিবিলি খেলা নচলিব। আৰু আমি স্পষ্ট সহকাৰে AIUDF দল এই মানুহখিনিৰ পক্ষত, আমি বৈধ ভাৰতীয় মানুহৰ পক্ষত কাৰো নাম, এজনো মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'বলৈ আমি নিদিওঁ। অসমৰ ৰাজনীতিত এই ভোটাৰ তালিকাত বহুৱা, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা, ভোটাৰ তালিকাৰ লম্বা লম্বা লাইনত বাচ্চা পৰ্যন্ত জন্ম দিয়া, এইবিলাক কেৱল আৰু কেৱল অসমৰ সংখ্যালঘু মানুহক যন্ত্ৰণা দিয়াৰ কাৰণে বিগত সময়ত কৰিছে। আৰু এইবেলিও দেখা গৈছে যে বিজেপিক বিৰুদ্ধাচৰণ কৰা মানুহকো এই ধৰণৰ হলঠেকত পলাব বিচৰা হৈছে বা এটা বাৰৰ কাৰণে তেওঁলোকক ভোট কৰ্তন কৰিব বিচাৰিছে। আন কৰবাত এনেকুৱা অভিযোগ উঠিছে, যিখিনি অনা অসমীয়া মানুহ
বা যিখিনি বিজেপিৰ ভোট বেংক হিচাপে চিহ্নিত হ'ব সেইখিনি মানুহক বা বিজেপিৰ ভোট বেংক যিসকলক ক'ব পাৰি তেওঁলোকৰ নাম আকৌ কৰবাত সোমাই দিব। এই ধৰণৰ নহ'ব। যিসকল বৈধ ভাৰতীয় এই ঠাইত বসবাস কৰে, যিসকলৰ নাম দেশৰ যিকোনো কোনো এটা তালিকাত হ'লেও থাকিব লাগিব, সেই ব্যৱস্থাটো কৰিব লাগে। আমাৰ দাবী অতি সুস্পষ্ট। 7 নম্বৰ ফৰ্ম ফিল আপ কৰিবলৈ আপোনালোকে জবৰদস্তি নকৰিব। যদি কাৰোবাৰ স্থানান্তৰ কৰিব লাগে 8 নম্বৰ ফৰ্ম ফিল আপ কৰক, আমাৰ আপত্তি নাথাকিব। এইটো স্পষ্ট। এই কাৰ্যক্ৰমণিকা নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত হয়। যিসকল BLO আছে, ছুপাৰভাইজাৰ আছে বা যিসকল ৰেজিষ্টাৰ অফিচাৰ আছে, গোটেইখিনি চৰকাৰী বিষয়া। দেখা গৈছে যে নিৰ্বাচন আয়োগক বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্যৱহাৰ কৰিছে। ইতিমধ্যে আপোনালোকে ভিডিঅ' কনফাৰেন্স শুনিছে, লিক হৈছে বা তাতে কথা হৈছে বিজেপিৰ সভাপতিয়ে কয় 10,000কে সমষ্টিৰ প্ৰতি মানুহৰ নাম কাটিব লাগে। চাওক, তেওঁলোকৰ বিৰোধী মানুহৰ নাম কাটিব লাগে। চাওক, মুখ্যমন্ত্ৰীয়ে কয় যে নামটো কাটা যাবই। চাওক, এই কথা বতৰাবিলাকৰ পৰা আমাৰ সন্দেহ ঘনীভূত হৈছে, স্পষ্ট হৈছে, আৰু যাৰ কাৰণে আমি নিৰ্বাচন আয়োগকো প্ৰশ্নৰ সন্মুখীন কৰিছো যে আপোনালোকে আচলতে ভোট কাটাৰ মেচিন হিচাপে অৱতীৰ্ণ হ'ব বিচাৰিছে নে বৈধ ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত যিকোনো এঠাইত হ'লেও থকাটো বিচাৰিছে। যদি আপোনালোকে যিকোনো ঠাইত থকাটো বিচাৰিছে তেনেহ'লে মানুহক 7 নম্বৰ ফৰ্ম ফিল আপৰ নামত, অৰ্থাৎ তেওঁলোকৰ নাম চিৰতৰে কাটি দিয়াৰ নামত এই ধৰণৰ বলপূৰ্বক বা হেঁচা প্ৰয়োগ নকৰিব। যদি কাৰোবাৰ স্থানান্তৰ কৰিব লাগে তেনেহ'লে 8 নম্বৰ ফিল আপ কৰক, তাতে আমাৰ আপত্তি নাই। কিন্তু 7 নম্বৰৰ জৰিয়তে ভোট কাটি দিয়াটো কোনো পধ্যেই নচলিব। আৰু যদি এয়া হয়, এআইইউডিএফ দলে ডাঙৰতকৈ ডাঙৰ, বৃহৎতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন হাতত ল'ব।